अगली खबर असम के सोनितपुर से आ रही है, जहां आज सुबह ध्वजारोहण का कार्यक्रम का उद्घाटन किया गया। राज्य के विभिन्न हिस्सों से कई क्षेत्रों के क्षेत्राधिकार और भक्त वैष्णव जन असम के सोनितपुर जिले के शहीद नगरी ढेकियाजुली में एकत्रित हुए। आज माजुली के गढ़मुट सत्र के क्षेत्राधिकार ने आज मुख्य ध्वज फहराकर कार्यक्रम का शुभारंभ किया। इसी बीच ढेकियाजुली के शहीद मैदान में प्रारंभ हुए शादो असम सत्र महासभा के सेतु बंधन समारोह 2025 में असम सरकार के कैबिनेट मंत्री अशोक सिंघल उपस्थित रहे। संवाददाता प्रशांत बैस की रिपोर्ट। सर्वप्रथमे ढेकियाजुली राइजक आमी धन्यवाद ज्ञापन करिছোঁ আৰু সদৌ অসম সত্ৰ মহাসভাৰ এটি বৃহৎ অনুষ্ঠান। এই অনুষ্ঠানভাগী আজি উদ্বোধনী অনুষ্ঠান আৰু এই উদ্বোধনী অনুষ্ঠান ভাগত আজি উপস্থিত হৈ খুব আনন্দিত হৈছোঁ আৰু বিভিন্ন স্থানৰ পৰা বিভিন্ন ক্ষেত্ৰাধিকাৰসকল আমাৰ ইয়াত উপস্থিত হৈছে আৰু সকলোৰে খুব সুন্দৰভাৱে এই অনুষ্ঠানভাগ আগবঢ়াই যোৱাৰ ক্ষেত্ৰত বা এই অনুষ্ঠানৰ হৈ যিটো মৰম আদৰ্শ আছে, গতিকে সকলোৰে ইয়াত এটা পৰিস্ফুটভাৱে উজ্বলি উঠিছে। আজি দুইদিনীয়া কাৰ্যসূচীৰে সদৌ অসম সত্ৰ মহাসভাৰ সেতু বন্ধন সমাৰোহ ঢেকিয়াজুলি নগৰত আয়োজন হৈ আছে। সকলো সত্ৰাধিকাৰ প্ৰভুসকলক আমি ইয়াত আদৰিছোঁ আৰু সমাৰোহৰ আৰম্ভণিতে ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক আৰু মহান শিল্পী জুবিন গাৰ্গ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলিৰে কাৰ্যক্ৰমৰ শুভাৰম্ভ হৈছে।